এই মুহূৰ্তত লৈ আহিছোঁ আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আজিৰ প্ৰথমটো খবৰ হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাত হিমন্ত বিশ্ব শৰ্মাৰ মাতৃৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে। জাগিৰোডৰ নিলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে। এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ ফলত কোনো হানি বিঘিনি হোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ মাতৃৰ। ঘটনাস্থলীৰ পৰা পলায়ন কৰে স্কৰ্পিঅ' বাহনখনৰ চালকে। জানিব পৰা মতে এখন স্কৰ্পিঅ' বাহনে আগফালৰ পৰা খুন্দা মাৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ বহা বাহনখনত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ আৰু বাতৃ বৰ্তমান সুস্থ হৈ আছে বুলি জানিব পৰা গৈছে। ডিফুত এখন সভালৈ গৈ থকা অৱস্থাত এই ভয়ংকৰ বাহন দুৰ্ঘটনাটো সংঘটিত হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ আৰু বাতৃৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যজুৰি চলি আছে উচ্ছেদ অভিযান। উচ্ছেদ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে আৰু মন্ত্ৰীগৰাকীয়ে কৈছে উচ্ছেদ অব্যাহত আছে, উচ্ছেদ চলি আছে, উচ্ছেদ চলি থাকিব। এতিয়ালৈকে বহু হেক্টৰ বিঘা মাটি উদ্ধাৰ কৰা হৈছে আৰু বহু হেক্টৰ বিঘা মাটি উদ্ধাৰ কৰা হ'ব, এনেদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ উচ্ছেদ সন্দৰ্ভত বদৰুদ্দিন আজমলৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য। বদৰুদ্দিন আজমলে কৈছে মুছলমানক লক্ষ্য কৰি উচ্ছেদ চলাইছে চৰকাৰে, মুছলমানক টাৰ্গেট কৰাৰ প্ৰমাণ পত্ৰ আছে, এনেদৰে মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। কিহৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই মুছলমানক উচ্ছেদ কৰি আছে? বটদ্ৰৱাৰ বুলডোজাৰ চলাই বিপদত পৰিছিল হিমন্ত বিশ্ব শৰ্মা। উত্তৰাখণ্ডতো 50,000 মুছলমানক লক্ষ্য কৰি লোৱা হৈছিল। শীতত উচ্ছেদ বন্ধ কৰাৰ দাবী মৌলানা বদৰুদ্দিন আজমলৰ। এই সন্দৰ্ভত ৰাষ্ট্ৰপতিলৈ ইতিমধ্যে চিঠি লিখিছে আজমলে। আজিৰ আন এটা খবৰ হৈছে ধুবুৰীৰ গোলকগঞ্জত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দুৰ্বৃত্তই আক্ৰমণ কৰি জ্বলাই দিলে এটা পৰিয়ালক। পৰিয়ালটোৰ মহিলাক মাৰপিট কৰি পতৰালৈ চুচুৰাই নি অগ্নিসংযোগ কৰিছে গড়টোক। ধুবুৰীৰ পশ্চিম ৰতিয়াদত সংঘটিত হৈছে এই জঘন্য ঘটনাটো। দুৰ্বৃত্তৰ মাৰপিটত গুৰুতৰভাৱে আহত হৈছে দুগৰাকী মহিলা। আহত মহিলা দুগৰাকী গোলকগঞ্জৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। গোলকগঞ্জৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মহিলা দুগৰাকী। জানিব পৰা মতে ফজল ৰহমান নামৰ এজন লোকৰ ঘৰত আক্ৰমণ কৰিছিল দুৰ্বৃত্তৰ দলটোৱে।